মুখ্যমন্ত্ৰীৰ নতুন শিক্ষা প্ৰণালী সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্য ৪৩খন ITR চাৰ্টিফিকেট ১০ম শ্ৰেণীৰ সমপৰ্যায়ৰ হ'ব বুলি জনালে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে পলিটেকনিক পাছ কৰিলে IIT আৰু অভিযান্ত্ৰিক শিক্ষা লাভ কৰিব পাৰিব। নৱম শ্ৰেণীৰ পৰা ঐচ্ছিক বিষয় হিচাপে AI আৰু ৰবটিক শিক্ষা লাভ কৰিব পাৰিব। ইয়াৰ বাবে টাটাই হাব চেণ্টাৰ কৰিব বুলি জনালে শিক্ষামন্ত্ৰীগৰাকী। আমাৰ যি পৰম্পৰাগত শিক্ষা তাৰ লগতে আমাৰ যি নতুন নতুন বিষয়সমূহ আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ৰবটিক্স, মেচিন লাৰ্নিং ইত্যাদি এই ক্ষেত্ৰসমূহকো ছাত্ৰ ছাত্ৰীক অৱগত কৰোৱা তাক বিদ্যালয় অৱস্থাতে পৰিচিত কৰাই দিয়াৰ কাৰণে চৰকাৰখনে বিশেষ ব্যৱস্থা লৈছে। ইতিমধ্যে আমাৰ বিদ্যালয়সমূহত আমি টিংকাৰিং লেব অসমত প্ৰৱৰ্তন কৰিছোঁ আৰু এই টিংকাৰিং লেব অসমত আমি ৰূপায়ণ কৰি আছোঁ IIT গুৱাহাটীৰ লগত এটা সহযোগিতাৰে। টিংকাৰিং লেব গোটেই ভাৰতবৰ্ষত এইবাৰ বাজেটত প্ৰস্তাৱ কৰা হৈছে যে ৫০,০০০ চৰকাৰী বিদ্যালয়ত নতুনকৈ টিংকাৰিং লেব হ'ব। গতিকে এই টিংকাৰিং লেববিলাকে যথেষ্ট পৰিমাণে আমাৰ ছাত্ৰ ছাত্ৰীক যে আধুনিক প্ৰযুক্তি সম্পৰ্কে তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিব, উৎসুকতা বৃদ্ধি